সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত পৰৱৰ্তী সময়ত অসমত হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান এমচিকিউ ডিছকাছ কৰিম। আমি ভাৰতৰ ভূগোলৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়া ইজ লোকেটেড ইন হুইচ হেমিস্ফিয়াৰ? ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত হয় সেইটো সুধিছে। এতিয়া ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত হয় সেইটো জানিবৰ কাৰণে আমি লেটিটিউড আৰু এল্টিটিউড অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা সম্পৰ্কে অলপমান জানিব লাগিব। এইটো পৃথিৱী হয়, এই পৃথিৱীৰ নৰ্থ এইফালে, ইষ্ট এইফালে, তাৰপিছত ৱেষ্ট এইফালে আৰু চাউথ এইফালে। তো এই পৃথিৱীৰ এই পূবা পশ্চিমাকৈ ইষ্ট আৰু ৱেষ্ট ফালে পূবা পশ্চিমাকৈ এনেদৰে যিবিলাক নেকি ৰেখা কাল্পনিক কৰা হৈছে, এই কাল্পনিক ৰেখাবোৰকে কি বুলি কোৱা হয়? এই কাল্পনিক ৰেখাবোৰকে লেটিটিউড অক্ষৰেখা বুলি কোৱা হয়। কি বুলি কৈছোঁ? পূবা এইফালে পূব আৰু এইফালে পশ্চিম। পূবা পশ্চিমাকৈ যিবিলাক ৰেখা কল্পনা কৰা হৈছে সেই কাল্পনিক ৰেখাবোৰকে লেটিটিউড বা অক্ষৰেখা বুলি কোৱা হয়। আৰু যিবিলাক ৰেখা উত্তৰা দক্ষিণাকৈ কল্পনা কৰা হৈছে, নৰ্থ টু চাউথ কল্পনা কৰা হৈছে, সেই ৰেখাবোৰকে কি বুলি কোৱা হয়? সেই ৰেখাবোৰকে এল্টিটিউড দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। এনেদৰে যিবিলাক ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাবোৰকে কি বুলি কোৱা হয়? এল্টিটিউড বা দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। এতিয়া ভাৰতৰ মেপখন আমি যদি চাওঁ তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? এইটো ইকুৱেটৰ হ'ব, মাজেৰে যিটো যাব সেইটো ইকুৱেটৰ হ'ব। তো ইয়াৰে এই মাজত যিটো নেকি দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখা মাজত যদি চাওঁ আমি তেতিয়াহ'লে এইটোত কি হ'ব? ভাৰতটো অৱস্থিত হ'ব। ভাৰতৰ মেপটো এইখিনিত থাকিব। তো এইখিনি যদি থাকে তেতিয়াহ'লে আমাৰ কি হ'ল? নৰ্থ আৰু ইষ্ট হ'ল। এই কোৱাড্ৰিলত থাকিল, এইটোত নৰ্থ আৰু ইষ্ট হ'ল। গতিকে এই নৰ্থ আৰু ইষ্টৰ এইখিনিত আছে। গতিকে আমি কি লিখিব পাৰিম? নৰ্থ ইষ্ট হেমিস্ফিয়াৰত অৱস্থিত বুলি আমি লিখিব পাৰিম, উত্তৰ পূব গোলাৰ্ধত অৱস্থিত। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট 2 নম্বৰত আছে ইণ্ডিয়া কেন বি ডিভাইডেড ইনটু হাউ মেনি নেচাৰেল ৰিজনছ? ভাৰতক কিমানটা প্ৰাকৃতিক ক্ষেত্ৰত ভাগ কৰিব পাৰি? এই অপশ্যনকেইটা যদি চাওঁ আমি তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 6। ভাৰতক 6টা প্ৰাকৃতিক ক্ষেত্ৰত ভাগ কৰিব পাৰি। ইণ্ডিয়া কেন বি ডিভাইডেড ইনটু 6 নেচাৰেল ৰিজনছ। আৰু সেইকেইটা কি হয়? সেইকেইটা হৈছে হিমালয়ানছ, পেনিনচুলাৰ প্লেটিউ, ইণ্ডো গাংগেটিক প্লেইন, থৰ ডিজাৰ্ট যিবিলাক নেকি আমাৰ মৰুভূমি আছে সেইবোৰক এটা, আৰু কষ্টেল প্লেইনছ আৰু আইলেণ্ডছ। এই 6টা ভাগত ভাৰতক ভাগ কৰিব পাৰি। নেক্সট আছে ইন টাৰ্মছ অফ এৰিয়া ইণ্ডিয়া ইজ দ্য ডেছ লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? মাটিকালি হিচাপত ভাৰত পৃথিৱীৰ ভিতৰত ডেছতম বৃহত্তম দেশ। এতিয়া এই পৃথিৱীত যিমানকেইখন দেশ আছে সেইকেইখনৰ ভিতৰত যদি আমি এৰিয়া ৱাইজ চাওঁ, মাটিকালি হিচাপত যদি চাওঁ তেতিয়াহ'লে ভাৰতৰ স্থান কিমানত আহে? ভাৰতৰ স্থান আহে অপশ্যন চি 7 নম্বৰত আহে। তেতিয়াহ'লে প্ৰথমতনো কোন আহে? প্ৰথমত আহে ৰাছিয়া। পৃথিৱীৰ ভিতৰত বৃহত্তম দেশ হৈছে ৰাছিয়া। তাৰপিছত 2 নম্বৰত আছে কানাডা, 3 নম্বৰত USA, 4 নম্বৰত চাইনা, 5 নম্বৰত ব্ৰাজিল আৰু 6 নম্বৰত আছে অষ্ট্ৰেলিয়া আৰু 7 নম্বৰতে আমাৰ ভাৰতখন আহে। মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰত কিমান নম্বৰত আহে? ভাৰত আহে 7 নম্বৰত। 1 নম্বৰত আহে ৰাছিয়া, 2 নম্বৰত কানাডা, 3 নম্বৰত USA, 4 নম্বৰত চাইনা, 5 নম্বৰত ব্ৰাজিল আৰু 6 নম্বৰত আহে অষ্ট্ৰেলিয়া। এতিয়া যদি সোধে যে পৃথিৱীৰ ভিতৰত মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ বা বৃহত্তম দেশ কোনখন হয়, তেতিয়া আমি কি লিখিম? আমি ৰাছিয়া লিখিম। নেক্সট 4 নম্বৰত আছে হোৱাট ইজ ইণ্ডিয়াছ শ্বেয়াৰ অফ ৱৰ্ল্ডছ এৰিয়া? এতিয়া এৰিয়াৰ যিমানখিনি মানে মাটিকালি আছে, যিমানখিনি এৰিয়া আছে তাৰে ভিতৰত ইণ্ডিয়াৰ শ্বেয়াৰ কিমান হয় বা ইণ্ডিয়াই কিমানখিনি আগুৰি আছে? পৃথিৱীৰ মাটিকালিৰ কিমান অংশ ভাৰতে আগুৰি আছে? কিমান অংশ ভাৰতে আগুৰি আছে? এই অপশ্যনকেইটাৰ ভিতৰত হ'ব অপশ্যন বিটো কাৰেক্ট হ'ব। কেতিয়াবা যদি এটা ডেচিমেলত দিয়ে তেতিয়াহ'লে আমি কি লিখিম? তেতিয়াহ'লে আমি লিখিম 2.42% আমি লিখিম, 2.4% আমি লিখিম। নেক্সট 5 নম্বৰত আছে হোৱাট ইজ দ্য এৰিয়া অফ ইণ্ডিয়া? ভাৰতৰ মাটিকালি কিমান? ভাৰতৰ মাটিকালি কিমান হয়? ভাৰতৰ মাটিকালি হৈছে 32,87,87,000
263 কি বুলি কৈছো 32,87,263 আমাৰ অপচন বি টো কাৰেক্ট হ'ব কেতিয়াবা এইটো কি বুলি দিব পাৰে 3.28 মিলিয়ন বুলিও দিব পাৰে 32 লাখ হলে আমাৰ কি হ'ব 3.2 মিলিয়ন হ'ব 32,87,263 স্কয়াৰ কিলোমিটাৰ হয় 3.28 মিলিয়ন বুলিও দিব পাৰে নেক্সট আছে হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে কিমানটা আছে কেন্দ্ৰীয় শাসিত অঞ্চল অপচন বি টো কাৰেক্ট হ'ব 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইকেইটা কি হয় সেইকেইটা হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ চণ্ডীগড় দদৰা এণ্ড নগৰ হাবেলী আগতে এই দদৰা এণ্ড নগৰ হাবেলীটো পৃথক এটা কেন্দ্ৰীয় শাসিত অঞ্চল আছিল আৰু দমন এণ্ড দিউ এটা পৃথক আছিল কিন্তু এইটো কি কৰা হৈছে এতিয়া দুটা সংযুক্ত কৰা হৈছে কম্বাইন কৰি দিয়া হৈছে দদৰা এণ্ড নগৰ হাবেলী আৰু দমন এণ্ড দিউ এই দুটা কি কৰা হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল এটা কৰি দিয়া হৈছে সংযুক্ত কৰি কেনে তাৰপিছত আছে দিল্লী জম্মু এণ্ড কাশ্মীৰ লাডাখ লক্ষদ্বীপ আৰু পণ্ডিচেৰী এই 8খন হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট আছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৱৰ্ল্ড ইন টাৰ্মছ অফ পপুলেশ্যন এতিয়া জনসংখ্যাৰ হিচাপত বিশ্বৰ ভাৰতৰ স্থান কিমান হয় বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান হয় অপচন বি টো কাৰেক্ট হ'ব 2 নম্বৰ প্ৰথমত কোন আছে প্ৰথমত আছে চাইনা প্ৰথমত কোন আছে চাইনা আছে এতিয়া আহিছো 8 নম্বৰ প্ৰশ্নটোলৈ হোৱাট ইজ দ্য লেন্থ অফ ইণ্ডিয়া ফ্ৰম নৰ্থ টু সাউথ উত্তৰ আৰু দক্ষিণকৈ ভাৰতৰ দৈৰ্ঘ্য কিমান সুধিছে আমি যদি ভাৰতৰ মেপখন চাওঁ তেতিয়াহ'লে উত্তৰ কোনফালে থাকে উত্তৰ আমাৰ নৰ্থ থাকে ওপৰৰ ফালে আৰু সাউথ থাকে আমাৰ একেবাৰে তল ফালে এই কন্যাকুমাৰী এইখিনিত আমাৰ সাউথ হয় আৰু ওপৰত এইখিনি মানত পৰিব আমাৰ নৰ্থ হয় নৰ্থ মষ্ট আৰু এইটো লাষ্টটো কি হয় সাউথ মষ্ট তো এই ইয়াৰ মাজেৰে এইটো যদি সংযোগ কৰি দিও এনেকৈ যদি সংযোগ কৰি দিও তেতিয়াহ'লে ইয়াৰ এই সংযোগৰ মানে দৈৰ্ঘ্যটো কিমান হ'ব সেইটো সুধিছে আমাক কিমান হ'ব সেইটো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি টো 3214 কিলোমিটাৰ অৰ্থাৎ একদম ওপৰৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য কিমান হয় 3214 কিলোমিটাৰ হয় নেক্সট আছে এইটো হৈছে আমাৰ কি উত্তৰ আৰু দক্ষিণকৈ নেক্সট আমি যদি চাওঁ পূবা পশ্চিমাকৈ যদি চাওঁ তেতিয়াহ'লে পূবা পশ্চিমাকৈ ভাৰতৰ দৈৰ্ঘ্য কিমান হ'ব হোৱাট ইজ দ্য উইথ অফ ইণ্ডিয়া ফ্ৰম ইষ্ট টু ৱেষ্ট পূবা পশ্চিমাকৈ ভাৰতৰ দৈৰ্ঘ্য কিমান একদম পূব সীমা আৰু পশ্চিম সীমাৰ মাজৰ যিটো দৈৰ্ঘ্য সেইটো কিমান সুধিছে যদি মেপটো চাওঁ তেতিয়াহ'লে আমাৰ ইমান মানৰ পৰা পৰিব এইটো গুজৰাটৰ এইখিনি অঞ্চলৰ পৰা একদম গৈ একদম এইখিনি মানলৈকে আমাৰ কিমান হ'ব দৈৰ্ঘ্য সেইটো আমাক সুধিছে তো কিমান হ'ব আমাৰ পূবা পশ্চিমাকৈ কিমান হ'ব পূবা পশ্চিমাকৈ হ'ব 2933 কিলোমিটাৰ অপচন এ টো কাৰেক্ট হ'ব এইফালে পূব সীমা আৰু এইফালে কি হয় আমাৰ পশ্চিম সীমা এই পূব সীমা আৰু পশ্চিম সীমা এই দুটাৰ মাজৰ যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো কিমান হয় 2933 কিলোমিটাৰ হয় নেক্সট 2 নম্বৰ প্ৰশ্নটোত আছে হোৱাট ইজ দ্য লেটিটিউড এক্সটেণ্ট অফ ইণ্ডিয়া ভাৰতৰ অক্ষাংশৰ বিস্তৃতি কিমান ডিগ্ৰী অক্ষাংশৰ পৰা মানে কিমান ডিগ্ৰী অক্ষাংশলৈকে মানে বিয়পি আছে সেইটো আমাক সুধিছে আৰু অপচনকেইটা যদি চাওঁ তেতিয়াহ'লে ইয়াৰে কাৰেক্টটো হ'ব অপচন বি টো 8 ডিগ্ৰী 4 মিনিট টু 37 ডিগ্ৰী 6 মিনিট নৰ্থলৈকে বিয়পি আছে 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিটলৈকে কি আছে অক্ষাংশ বিস্তৃতি হৈ আছে মানে বিয়পি আছে যদি আমি মেপত চাওঁ তেতিয়াহ'লে আমাৰ একেবাৰে এইফালে দক্ষিণ ফালে এইটো যিটো কন্যাকুমাৰী পৰে তো এই কন্যাকুমাৰী হৈছে আমাৰ 8 ডিগ্ৰী 4 মিনিট আৰু একদম ওপৰলৈকে এইখিনিত কি আছে আমাৰ 37 ডিগ্ৰী 6 মিনিট হৈ আছে তো ইমানলৈকে বিয়পি আছে কিমানৰ পৰা কিমানলৈকে 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিট নৰ্থলৈকে বিয়পি আছে নেক্সট আছে হোৱাট ইজ দ্য লংগিটিউড এক্সটেণ্ট অফ ইণ্ডিয়া ভাৰতৰ দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান অপচনকেইটা যদি চাওঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্টটো হ'ব অপচন এ টো কাৰেক্ট হ'ব 68 ডিগ্ৰী 7 মিনিট টু 97 ডিগ্ৰী 25 মিনিট ইষ্টলৈকে বিয়পি আছে 68 ডিগ্ৰী 7 মিনিটৰ পৰা 97 ডিগ্ৰী 25 মিনিট পূবলৈকে কি হৈ আছে ইষ্টলৈকে বিয়পি আছে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে হ'ব
এই যিখিনি গুজৰাটৰ এইখিনি এটা অঞ্চল আছে যাক কয় গৌৰ মাতা বুলি কয়, গৌৰ মাতা বুলি কয়। এই গৌৰ মাতাটো হৈছে এইফালে আমাৰ কি হয় একেবাৰে লাষ্ট হয়, এইটো একেবাৰে সীমা হয়। তো ইয়াত কিমান পৰিব আমাৰ, কিমান ডিগ্ৰী পৰিব, 68 ডিগ্ৰী 7 মিনিট পৰিব। ইয়াৰ পৰা এইটো ফালে যিটো নাম হৈছে কিবিথু, ইয়ালৈকে কি হৈছে আমাৰ দ্ৰাঘিমাংশ বা দ্ৰাঘিমা ৰেখাবিলাক বিস্তৃত হৈ আছে, বিয়পি আছে। তো এইটো কিমান ডিগ্ৰী হ'ব আমাৰ 97 ডিগ্ৰী 25 মিনিট হ'ব। নেক্সট 12 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য চাউদাৰ্ণ মষ্ট পইণ্ট অফ ইণ্ডিয়া? ভাৰতৰ দক্ষিণতম বিন্দুটো কি হয়? ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি, ইন্দিৰা পইণ্ট। এতিয়া চাওক দক্ষিণতম বিন্দু বুলি কোৱাৰ লগে লগে আমাৰ একেবাৰে তলত থকাটো সুধিছে, কিন্তু তলত আমাৰ কি আছিলে কন্যাকুমাৰী আছিলে, কিন্তু ইয়াতে আমাক কি দিয়া নাই মেইনলেণ্ড নে কি এইটো মেনশ্যন কৰা নাই। যদি মেইনলেণ্ড দিলেহেঁতেন তেতিয়াহ'লে আমাৰ কন্যাকুমাৰী হ'লহেঁতেন, কিন্তু ইয়াতে কন্যাকুমাৰী অপশ্যনত নাইও। গতিকে আমাৰ এই কুৱেশ্যনৰ উত্তৰটো কি হ'ব ইন্দিৰা পইণ্ট হ'ব, অপশ্যন চিটো কাৰেক্ট হ'ব। আৰু যদি মেইনলেণ্ড বুলি সোধে বা মেইনলেণ্ড ৱৰ্ডটো যদি মেনশ্যন থাকে তেতিয়াহ'লে আমি কি লিখিম, তেতিয়াহ'লে আমি কন্যাকুমাৰী লিখিম। দ্য চাউদাৰ্ণ মষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ ইন্দিৰা পইণ্ট which is previously known as Pygmalion Point or Parson Point. এই যিটো নেকি ইন্দিৰা পইণ্ট এইটো আগতে কি বুলি জনা গৈছিলে, আগতে জনা গৈছিল পিগমেলিয়ন পইণ্ট বা পাৰ্চন পইণ্ট বুলিও জনা গৈছিল। আৰু ক'ত অৱস্থিত হয়, ক'ত আছে এই লোকেশ্যনটো আছে আন্দামান নিকোবৰ আইলেণ্ডত আছে। ইণ্ডিয়ান মেপৰ এই ওচৰত যিটো ভাৰতৰে এটা কি হয়, ভাৰতৰে এটা পাৰ্ট হয়, ইণ্ডিয়াৰে এটা পাৰ্ট হয়, তাৰে একদম শেষত এইটো ফালে শেষত এই গোটেইখিনি কি হয় আন্দামান নিকোবৰ আইলেণ্ড হয়, এই গোটেইখিনি কি হয় আন্দামান নিকোবৰ আইলেণ্ড হয়। তো ইয়াৰে একেবাৰে শেষৰটো এইটো কি হয় আমাৰ চাউদাৰ্ণ মষ্ট পইণ্ট হয়, যাক নেকি পিগমেলিয়ন পইণ্ট বা পাৰ্চন পইণ্ট বুলিও কোৱা হয়। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু দ্য ইণ্ডিয়ান ষ্টেটছ। কৰ্কট ক্ৰান্তি ভাৰতৰ কোনটো বা বোৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? যিটো ট্ৰপিক অফ কেঞ্চাৰ হয়, এই ট্ৰপিক অফ কেঞ্চাৰটো কোনটো ৰাজ্যৰ মাজেৰে, ভাৰতৰ কোনটো ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় সেইটো সুধিছে। আমাক কি দিছে, প্ৰথমতে অপশ্যন দিছে কেইটামান, যে গুজৰাট দিছে, ঝাৰখণ্ড দিছে, আছাম দিছে, মিজোৰাম দিছে। তাৰপিছত আকৌ অপশ্যন দিছে আমাক যে অনলি এ, বি এন চি, এ এন চি, এ বি এন ডি বুলি দিছে। তো ইয়াৰ আগতে উত্তৰটো জনাৰ আগতে আমি প্ৰথমতে জানিব লাগিব যে ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ কোনবিলাক ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। আমাৰ অসমৰ মাজেৰে কিন্তু ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ নাযায়, আমি মনত ৰাখিব লাগিব অসমৰ মাজেৰে কৰ্কট ক্ৰান্তি পাৰ হৈ নাযায়। ইট পাজেছ থ্ৰু 8 ষ্টেটছ অফ ইণ্ডিয়া। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি পাৰ হৈ যায়, ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়। কোনবিলাক ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম, এই 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ক্ৰান্তি পাৰ হৈ যায়। আমাৰ এই অপশ্যনত কি দিয়া আছে চাওক, গুজৰাটৰ মাজেৰে পাৰ হৈ যায়, ঝাৰখণ্ডৰ মাজেৰে পাৰ হৈ যায় আৰু মিজোৰামৰ মাজেৰেও পাৰ হৈ যায়। পাৰ হৈ নাযায় কোনটো ফালে? অসমৰ মাজেৰে পাৰ হৈ নাযায়। অপশ্যন চিটো আমাৰ ৰং হয়। গতিকে য'ত নেকি চি অপশ্যনটো আছে সেইকেইটা আমাৰ ৰং হ'ব। অনলি এ দিছে, অকল গুজৰাটৰ মাজেৰে পাৰ হৈ যায় নেকি? নহয়, ইয়াতে চি আছে, গতিকে চি থকাকেইটাটো এনেও কেঞ্চেল যাব। তো থাকিল কোনটো? 4টো। গতিকে 4 নম্বৰটো কাৰেক্ট হ'ব। এ বি ডি, গুজৰাট, ঝাৰখণ্ড, মিজোৰাম এইবিলাকৰ মাজেৰে আমাৰ কি হৈ যায়? পাৰ হৈ যায়। গতিকে আমি এই 8খন ৰাজ্যৰ নামটো আমি মনত ৰাখিব লাগিব, মুখস্থ কৰি থ'ব। নেক্সট আছে নেপাল ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া। নিম্নলিখিত কোনখন ভাৰতৰ ৰাজ্যৰ লগত নেপালে সীমা গঠন নকৰে, বৰ্ডাৰ শ্বেয়াৰ নকৰে? নেপালে কোনখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে সেইটো সুধিছে। যিহেতু শ্বেয়াৰ নকৰাটো সুধিছে, গতিকে আমি প্ৰথমতে জানিব লাগিব যে কোনবিলাক ৰাজ্যইনো নেপালৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। উত্তৰ প্ৰদেশৰ লগত শ্বেয়াৰ কৰে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম, এইকেইখন ৰাজ্যৰ লগত নেপালে বৰ্ডাৰ শ্বেয়াৰ কৰে। গতিকে ইয়াতে আমাৰ কি আছে চাওক, অৰুণাচল প্ৰদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে বা সীমা গঠন নকৰে। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট আছে ভূটান শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেট অৰ ষ্টেটছ। নিম্নলিখিত কোনটো বা বোৰ
ভাৰতৰ ৰাজ্যৰ লগত ভূটানে সীমা গঠন কৰে? প্ৰথমতে দিছে ছিকিম, আছাম, ৱেষ্ট বেংগল। তাৰপিছত আকৌ আমাক অপশ্যন দিছে 1, 2, 3, 4। অনলি এ দিছে অকল ছিকিমৰ লগত ভূটানে বৰ্ডাৰ শ্বেয়াৰ কৰে নেকি? এ এণ্ড বি দিছে 2 নম্বৰত আছাম আৰু ছিকিমৰ লগত শ্বেয়াৰ কৰে নেকি? অনলি বি দিছে অকল আছামৰ লগত শ্বেয়াৰ কৰে নেকি? অল এ বি এণ্ড চি দিছে গোটেইবোৰৰ লগত, মানে ছিকিম, আছাম, ৱেষ্ট বেংগল গোটেইবিলাক দিছে। গতিকে এইটো জানিবলৈ হ'লে আমি ভূটানে কোনবিলাক ৰাজ্যৰ লগত সীমা গঠন কৰে সেইটো আমি প্ৰথমতে জানিব লাগিব। কোনবিলাকৰ লগত শ্বেয়াৰ কৰে? ছিকিমৰ লগত শ্বেয়াৰ কৰে, ৱেষ্ট বেংগলৰ লগত শ্বেয়াৰ কৰে, অসমৰ লগত শ্বেয়াৰ কৰে আৰু অৰুণাচল প্ৰদেশৰ লগত শ্বেয়াৰ কৰে। আমাৰ অপশ্যনত ছিকিম আছে, ছিকিমৰ লগত শ্বেয়াৰ কৰে, আছাম আছে, আছামৰ লগত শ্বেয়াৰ কৰে আৰু ৱেষ্ট বেংগলৰ লগতো শ্বেয়াৰ কৰে। অৰ্থাৎ এ, বি, চি তিনিওখনৰ লগতো শ্বেয়াৰ কৰে। গতিকে 4 নম্বৰটো কাৰেক্ট হ'ব। অপশ্যন 4টো কি হ'ব? আমাৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আছে দ্য অনলি ষ্টেট অৰ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া টাচিং দ্য বৰ্ডাৰ উইথ আফগানিস্তান ইজ। আফগানিস্তানৰ লগত সীমা গঠন কৰা ভাৰতৰ একমাত্ৰ ৰাজ্য। দ্য অনলি ষ্টেট অৰ ইউনিয়ন টেৰিটৰী বুলি কৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল যিয়ে নেকি আফগানিস্তানৰ লগত সীমা গঠন কৰে। কোনটো হ'ব? যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে অপশ্যন এটো কাৰেক্ট হ'ব, জম্মু এণ্ড কাশ্মীৰ, যিটো নেকি পাকিস্তান অকুপাইড কাশ্মীৰ আছে, তো সেইটো কি হয় আফগানিস্তানৰ লগত সীমা গঠন কৰে। অপশ্যন এটো কাৰেক্ট হ'ব। হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেটছ বৰ্ডাৰ ডাজ নট টাচ দ্য ফ্ৰণ্টিয়াৰ অফ ম্যানমাৰ? তলৰ কোনখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ ম্যানমাৰ সীমাৰ লগত সংযোগ নাই? আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য দিছে, এই উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই মানে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে বা সীমা সংযোগ নকৰে সেইটো আমাক লাগে। তো কোনবিলাকে সীমা সংযোগ কৰে সেইটো আমি প্ৰথমতে জানিব লাগিব। কোনবিলাকে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে বা সীমা সংযোগ কৰে? অৰুণাচল প্ৰদেশে কৰে, নাগালেণ্ডে কৰে, মণিপুৰে কৰে, মিজোৰামে কৰে। এইকেইখনে কৰে, এইকেইখন ৰাজ্যই কৰে। অৰুণাচল প্ৰদেশে কৰে, নাগালেণ্ডে কৰে, মণিপুৰে কৰে আৰু মিজোৰামে কি কৰে? ম্যানমাৰৰ লগত সীমা গঠন কৰে। গতিকে আমাৰ অপশ্যন কি দিছে চাওক, মণিপুৰে কৰে, মিজোৰামে কৰে আৰু কোনে কৰে? নাগালেণ্ডে কৰে। কোনে নকৰে? ত্ৰিপুৰাই নকৰে। গতিকে আমাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ত্ৰিপুৰা। ত্ৰিপুৰাই ম্যানমাৰৰ লগত সীমা সংযোগ নকৰে বা বৰ্ডাৰ শ্বেয়াৰ নকৰে। নেক্সট আছে ইণ্ডিয়ান ষ্টেটছ এলং ইণ্ডো বাংলাদেশ বৰ্ডাৰ। ভাৰত বাংলাদেশ সীমান্ত থকা ভাৰতৰ ৰাজ্যসমূহ হৈছে, ভাৰতৰ ৰাজ্যসমূহ কি কি? আমাক কি দিছে? মিজোৰাম দিছে, মেঘালয়া দিছে, অৰুণাচল প্ৰদেশ দিছে, নাগালেণ্ড দিছে। এতিয়া কোনবিলাকেইনো মানে ইণ্ডিয়ান বাংলাদেশ যিটো বৰ্ডাৰ তাতে থাকে বা বৰ্ডাৰবিলাক শ্বেয়াৰ কৰে? ইণ্ডো বাংলাদেশ বৰ্ডাৰ কি আছে? আমাৰ মিজোৰাম আছে, ত্ৰিপুৰা আছে, আছাম আছে, মেঘালয়া আছে আৰু ৱেষ্ট বেংগল আছে। আমাৰ নাগালেণ্ড নাই, ডিটো নাই। এই নাগালেণ্ডটোৱে কি নকৰে? এই ইণ্ডো বাংলাদেশ সীমাত নাই আৰু অৰুণাচল প্ৰদেশেও নাই, চিটো নাই। অৰুণাচল প্ৰদেশ ইণ্ডো বাংলাদেশ বৰ্ডাৰত নাই আৰু নাগালেণ্ড নাই। কোনবিলাক আছে? মিজোৰাম আছে আৰু মেঘালয় আছে। গতিকে কোনবিলাকেনো ইণ্ডো বাংলাদেশ বৰ্ডাৰত আছে আপোনালোকে সেইটো ভালদৰে চাব। মিজোৰাম আছে, ত্ৰিপুৰা আছে, আছাম আছে, মেঘালয় আছে আৰু ৱেষ্ট বেংগল আছে। আমাৰ অপশ্যনত কি দিছে? মিজোৰাম দিছে আৰু মেঘালয় দিছে, অৰ্থাৎ এ আৰু বি আছে, বাকীবিলাক নাই। গতিকে আমাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব? 1 নম্বৰটো হ'ব, এ এণ্ড বি, মিজোৰাম এণ্ড মেঘালয়া। নেক্সট আছে হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট? তলৰ কোনটো বা বোৰ শুদ্ধ? 8.5 ইষ্ট লংগিটিউড that passes through Allahabad is also known as IST, Indian Standard Time. কি বুলি কৈছে? 82.5 ডিগ্ৰী যিটো লংগিটিউড আছে, যিটো নেকি এলাহাবাদৰ মাজেৰে পাৰ হৈ যায়, তাক কি বুলি কোৱা হয়? ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, IST বুলিও কোৱা হয়। ট্ৰপিক কেঞ্চাৰ ডিভাইডছ ইণ্ডিয়া ইনটু ট্ৰপিকেল এণ্ড ছাব ট্ৰপিকেল পাৰ্টছ। ট্ৰপিক কেঞ্চাৰে ভাৰতক দুটা ভাগত ভাগ কৰে, এটা হৈছে ট্ৰপিকেল আৰু আনটো হৈছে ছাব ট্ৰপিকেল। ছান ৰাইজেছ ইন দ্য ইষ্ট ইন অৰুণাচল প্ৰদেশ 2 hours বিফৰ ইন কম্পেৰিজন টু ডেট অফ গুজৰাট।
তো চমুকৈ যদি কওঁ তেতিয়াহ'লে অৰুণাচল প্ৰদেশত সূৰ্য উদয় 2 ঘণ্টা আগতে হয় কিহতকৈ গুজৰাটতকৈ গতিকে এইকেইটা ষ্টেটমেণ্টৰ আমাৰ কোনটো বা কোনবোৰ শুদ্ধ সেইটো আমি বাছি উলিয়াব লাগে গতিকে যদি ভালদৰে চাওঁ তেতিয়াহ'লে অপশ্যন এ টো কাৰেক্ট অপশ্যন বি টো কাৰেক্ট অপশ্যন চি টো কাৰেক্ট গতিকে আমাৰ এই কুৱেশ্যনৰ এনচাৰটো হ'ব অল অফ দেম 4 নম্বৰটো হ'ব কাৰেক্ট আমাৰ আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে ইণ্ডিয়া ইজ ডেছ ইন শেপ ভাৰত ডেছ আকৃতিৰ ভাৰত কি আকৃতিৰ হয় ট্ৰায়াঙ্গুলাৰ নে কোৱাড্ৰাঙ্গুলাৰ অপশ্যন বি টো কাৰেক্ট হ'ব কোৱাড্ৰাঙ্গুলাৰ গতিকে কোনটো হ'ল অপশ্যন বি মানে অনলি বি 2 নম্বৰটো কাৰেক্ট হ'ব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ